যিমানেই গৰম হওক, যিমানেই বৰষুণ হওক, যিয়ে নহওক, এই একদম পথাৰত নামি থাকিলে একোৱেই নালাগে। গৰম ঠাণ্ডা একো মানে ফিলেই নহয় আৰু। নমস্কাৰ বন্ধুসকল, খেতিৰ বতৰ, বাৰিষা বতৰ আৰু চাওক লাগি আছোঁ পথাৰত। ৰাতিপুৱাৰ পৰা মানে লাগিয়ে আছোঁ। এইকেইদিন লাগি পথাৰত মানে কোৰ মাৰি আলি দি মেলি ৰেডি কৰিলোঁ। আৰু আজি একদম ৰাতিপুৱা মানে ইমান সোনকালে আহিলে নহয় ইহঁতি। ৰাতিপুৱা মাতিলোঁ সোনকালে, 6টামান বজাত আহিব বুলি ভাবিছিলোঁ ৰুবলৈ। আহি গ'ল একদম 5টা বজাতহে। মই মানে শুইয়ে আছিলোঁ, তেতিয়াই আহিলে। আৰু এতিয়া শেষেই কৰিব এতিয়া চাওক। এইখিনি কিমান দূৰৰ পৰা ৰুই আহি আছে শেষেই কৰি দিব এতিয়া। সিহঁতি 3জনীয়ে ৰুইছে। আৰু ৰোৱাৰ দেখাই আছোঁ কিমান স্পীডত ৰুৱে সিহঁতি চাবলৈ। এইফালে সোনিয়াই ৰুই আছে, চাওক কিমান স্পীডত ৰুইছে। মই খালি সিহঁতক কমকৈ ৰুব দিছোঁ আৰু দুডালকৈ। ৰঞ্জিত ধানৰ কঠীয়াটো এটা মানে ডিষ্টেঞ্চটো চাওক আপোনালোকে, 7 ইঞ্চি 8 ইঞ্চি এনেকুৱা। খুব ধুনীয়াকৈ ৰুই আছে। আৰু মোৰ খেতিত মানে ইহঁতিয়ে ৰুৱে, আৰু দুৱাৰ দিনতো ইহঁতকে মাতোঁ। আৰু খুব ধুনীয়াকৈ ধানো হয়। গোটেইকেইজনী লক্ষী মানুহে কাম কৰিছেতো, হয় নাই? তো বন্ধুসকল, এইখন আমাৰ পথাৰখন মানুহে ৰুই আছে। এতিয়া বহুতখিনি বাকী আছে বাৰু ৰুবৰ কাৰণে। মানে ইয়াত কি হয়, আমাৰ মাটিডোখৰ হ'ল মাজত, মানে এইখিনি বেলেগৰ মাটি। আৰু আমি যদি ৰখি দিয়া যায় তেতিয়াহ'লে মানে গোটেই আমাৰ এই পথাৰলৈ আহি ট্ৰেক্টৰ আনিবলৈ বা মানুহ আহিবলৈও মানে ৰাস্তা বন্ধই হৈ যায়। মানুহৰ নহয় বাৰু, এই ট্ৰেক্টৰ আনিবৰ কাৰণে, কুকুটাৰ আনিবৰ কাৰণে, পাৱাৰ টিলাৰ আনিবৰ কাৰণে। কিন্তু এতিয়া কি হৈছে, আমি সেইকাৰণে অকণমান আগতীয়াকৈ ৰুই দিছোঁ। আৰু কঠীয়া মানে কি হ'ল, অকণমানটো তোলাটো কম হ'ল, এফামান কম হ'ল। এতিয়া আকৌ তুলি আনিছে সিহঁতি। তো এইখিনি এতিয়া কৰি আছোঁ। এইফালে ৰুই আছে, এইখিনি দেখিছে বেলেগৰ ঘৰত, মানে নিচাদহঁতৰ ঘৰত ৰুই আছে। বৰ বেছি দূৰ ৰুব পৰা নাই দেই সিহঁতৰ ঘৰত। আমাৰ ৰোৱনীখিনি কেইজনীহে বহুত স্পীডত ৰুইছে। লগাও বা দেখিছে কিমান স্পীডত ৰুইছে। শেষেই হ'ব আৰু এতিয়া সিহঁতৰ হাজিৰা পৰিলেই। আৰু এতিয়া কেইটা বাজিলে, 10:30 বাজিছে খতম। আৰু সিহঁতে সোনকালে আহিলে ন। আৰু এটা কথা কিন্তু ভাল, সোনকালে আহিলে। যদি আজি ৰ'দ দিলে হয় ৰাতিপুৱাই খতম হৈ গ'লহেঁতেন। কিন্তু বৰষুণ দিয়ে, এতিয়া বতৰটো ভাল বাৰু। পথাৰৰ বোকাতে পৰিয়ে থাকিব মন যায় আৰু ন। মোবাইলটো নথকা হ'লে মই বোকাতে পৰি থাকিলোঁ এতিয়া। মোবাইলটো ৰেকৰ্ডিং কৰি আছোঁ যে, উপায় নাই। কিমান মজা। আৰু কেইদিনমান পিছত যেতিয়া আৰু মানে একদম এইবোৰ সজাল ধৰি আহিব ধানখিনি, আৰু ধুনীয়া লাগিব পথাৰখন। গাঁৱত থকা আৰু মজাটো সেইটোৱে আৰু, বোকাই পানীয়ে চানীয়ে একদম মানে ফূৰ্তি কৰি থাকোঁ আৰু। মোৰ ৰোৱনী ৰুই আহিলেই, ইহঁতৰ লগৰকেইজনী একদম 5টা বজাত অহা দেখিছেনে। আমাৰ কেইজনী অকণমান দেৰি হ'ল, মানে কঠীয়াখিনি আমাৰ কম হ'ল যে, আকৌ তুলি আনিবলগীয়া হ'ল। অকণমান কষ্ট হ'ল আৰু ইহঁতি আহিলেই, হাজিৰা পৰিলেই ন। কেইবিঘা ৰুলি? বাপৰে, বিঘা ৰুই দিলে দেখিছেনে। এইটোৱে আৰু মানে কি হ'ল, ৰাতিপুৱা সোনকালে আহিলে এইটোৱে প্ৰফিট হয়। কষ্ট নাই, দুপৰীয়া একদম গৰমত ৰুব নালাগে, একদম ঠাণ্ডাই ৰুই খতম। দেখিছেনে, এইগৰাকী আমাৰ টাউনীয়া হয়, বৌ টাউনত থাকে। যদিও মানে যেতিয়া একদম খেতি পথাৰ হৈ যায়, মানে ধান ৰুবলৈ হয় বা কাটিবলৈ হয়, আহিয়ে যায় মানে টাউনৰ পৰা। মানে এৰিবই নোৱাৰে খেতি পথাৰ, যিমান টাউনীয়া হ'লেও। দেখিছেনে এইগৰাকী। এইফালে নিচাদে একদম কঠীয়া চুচৰাই আনি আছে। পুহি দেখিছে নাই কি লগাই লৈছে। এইফালে একদম টিং হয় এখন, টিঙত এডাল হাকুটি লগাই লৈছে, লোহাৰৰ তাঁৰডাল ধুনীয়াকৈ টানি লৈ আনিছে, মানে চুচৰাবলৈ সুবিধা হয় পানীত। এইটো আমাৰ নামঘৰটো, আমাৰ গাঁৱৰ নামঘৰটো, এইটো নতুনকৈ বনাই আছে। শেষ হৈ গ'ল ৰুই, এতিয়া খতম। যাবলৈ ওলালে এই ৰোৱনীকেইজনী। এতিয়া ঘৰত গৈ ধুনীয়াকৈ গা চা ধুই, ময়ো ভাত খাওঁ, ইহঁতেও খাব। আৰু চলো।